প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় নয়নতৰা ফুলৰ গছ চিনি পায়। এই ফুলত আছে আচৰিত চমৎকাৰ। যদি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে আপুনি এজোপা নয়নতৰা ফুলৰ গছ ঘৰৰ এই দিশত ৰুই এটা উপায় কৰক। তেতিয়া কোনোদিনাই আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন নহয়। গুলপীয়া নয়নতৰা হৈছে মাতা লক্ষ্মীৰ অতি প্ৰিয়। বগা নয়নতৰা হৈছে মহাদেৱৰ প্ৰিয়। আপুনি জানি আচৰিত হ'ব যে তুলসী মানি প্লেনৰ গছতকৈ 10 গুণ শক্তিশালী নয়নতৰা গছ। এই নয়নতৰা গছ ৰোৱাৰ কিছুমান দিশ আৰু নিয়ম আছে। যদি সঠিক দিশত ৰুই লক্ষ্মী দেৱীৰ নামত এটা উপায় কৰিব পাৰে, তেন্তে স্বয়ং মাতা লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিব। আপুনি হয়তো প্ৰতিঘৰ ধনী মানুহৰ ঘৰত নয়নতৰা ফুলৰ গছ দেখিছে। যিসকলে নয়নতৰা ফুলৰ গছৰ চমৎকাৰী শক্তিৰ কথা জানে, তেওঁলোকে নিজৰ ঘৰত এই দিশত নয়নতৰা ফুলৰ গছ ৰুই লক্ষ্মী দেৱীৰ নামত শুক্ৰবাৰে এই উপায় কৰি ধনৱান হোৱাৰ সুযোগ পাইছে। যিসকলে ফলাফল পাইছে সেইসকলে কেতিয়াও এই কথা আনক নকয়। যদি আজিৰ ভিডিঅ'টোত কোৱা উপায়টো আপুনি নয়নতৰা ফুলেৰে শুক্ৰবাৰে মাতা লক্ষ্মীৰ নামত কৰিব পাৰে, তেন্তে আপোনাৰ আশা পূৰণ হৈ সুখৰ অধিকাৰী হোৱাটো নিশ্চিত হ'ব। মাথো এই উপায়টো কৰিবলৈ আপুনি ঘৰৰ এই দিশত এজোপা নয়নতৰা ফুলৰ গছ ৰোপণ কৰক। বহুত ধনী নহ'লেও ধন টকা পইচাৰ ক্ষেত্ৰত কেতিয়াও কাৰো ওচৰত হাত পাতিব নালাগে। আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ বাস হৈ ধন টকা পইচাৰ ক্ষেত্ৰত শক্তিশালী হ'বই হ'ব আৰু আপোনাৰ ঘৰখনলৈ ধন টকা পইচা অহাৰ নতুন নতুন বাট মুকলি হ'ব আপোনাৰ বাবে। আজিৰ এই ভিডিঅ'টোত আমি আপোনাক জনাম নয়নতৰা গছ কোনটো দিশত থাকিব লাগে, নয়নতৰা ফুলেৰে কি উপায় শুক্ৰবাৰে কৰিলে ঘৰত মাতা লক্ষ্মীয়ে বাস কৰে আৰু জীৱনৰ পৰা কিদৰে টকা পইচাৰ সমস্যা দূৰ হয়। নয়নতৰা ফুলৰ কি আচৰিত শক্তি আছে, যাৰ বাবে মাতা লক্ষ্মীয়ে নয়নতৰা গছত বাস লয়। সেয়েহে আপুনি যদি ধন টকা পইচাৰ ক্ষেত্ৰত টনকিয়াল হোৱাটো বিচাৰে বা ধন টকা পইচাৰ অভাৱ নাইকিয়া হোৱাটো বিচাৰে, তেন্তে আমাৰ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু নয়নতৰা ফুলেৰে কৰা উপায়টোৰ কথা জানি আপুনিও নিজৰ ঘৰত নয়নতৰা ফুলৰ গছ ৰুই এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। বহু মানুহৰ ঘৰতেই নয়নতৰা ফুলৰ গছ আছে। দেখিবলৈ ধুনীয়া দেখি বহু মানুহে নিজৰ ঘৰৰ শোভাবৰ্ধনৰ বাবে এই ফুল ৰুৱে। কিন্তু নয়নতৰা ফুলৰ যে আচৰিত শক্তি আছে সেই কথা নাজানে। এটা কথা ঠিক যে এই ফুলৰ গছ যদি বিপৰীত দিশত থাকে, অৰ্থাৎ ঘৰৰ বেয়া দিশত থাকে, তেন্তে ঘৰলৈ অমংগল আহি মৃত্যু পৰ্যন্তও হ'ব পাৰে। কাৰণ এই গছত মাতা লক্ষ্মীৰ উপৰিও বাবা ভোলানাথে বাস কৰে। এই ফুলত অসৎ প্ৰয়োগে বাবা ভোলানাথ অসন্তুষ্ট হ'লে ব্যক্তিৰ জীৱনত কেতিয়াও শান্তি নহয়। আনহাতে মাতা লক্ষ্মী অসন্তুষ্ট হ'লে ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন নকমে। আপোনাৰ ঘৰত যদি নয়নতৰাৰ গছ আছে, তেন্তে জানি লওক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। নয়নতৰা ফুলৰ গছ থকাৰ স্বত্বেও যদি আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত অভাৱী হৈ আছে বা ব্যৱসায় বাণিজ্যত লোকচান হৈ আছে, তেন্তে আপোনাৰ ঘৰত থকা নয়নতৰা জোপা নিশ্চয় বিপৰীত দিশত আছে। এই ভিডিঅ'টো চাই আপুনি আপোনাৰ ঘৰৰ নয়নতৰা ফুলৰ গছজোপা সঠিক দিশলৈ নি আজি ভিডিঅ'টোত কোৱা উপায়টো কৰক। তেতিয়া লক্ষ্মী দেৱীৰ বাস হৈ আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব আৰু লগতে মহাদেৱৰ কৃপাত সকলো বিপদ বিঘিনি আঁতৰি যাব। এতিয়ালৈকে যদি আপুনি আমাৰ ভিডিঅ'টো চাই আছে, তেন্তে শেষলৈ সম্পূৰ্ণকৈ চাওক আৰু উপায়টোৰ বিষয়ে সম্পূৰ্ণকৈ জানি ঘৰত এই উপায়টো কৰক। প্ৰিয় বন্ধু বান্ধৱীসকলে, তেন্তে আমি জানো আহক নয়নতৰা ফুলৰ কি চমৎকাৰী শক্তি আছে। ঘৰত নয়নতৰা গছ কোন দিশত থাকিলে মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰ নাটনি নহয়। শুক্ৰবাৰে কি উপায় নয়নতৰা ফুলেৰে কৰিলে মাতা লক্ষ্মীৰ লগতে মহাদেৱো সন্তুষ্ট হয় আৰু ঘৰলৈ ঐশ্বৰ্য বিভূতিৰ আগমন হয়। উপায়টোৰ কথা কোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেন্তে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা লক্ষ্মীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও পাহৰি নাযাব। আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল,
সকলো মানুহে ধন টকা পইচাৰ ক্ষেত্ৰত টনকিয়াল হোৱাটো বিচাৰে। সেয়েহে সকলোজন মানুহে মাতা লক্ষ্মীৰ কৃপা আশা কৰে। মাতা লক্ষ্মী হৈছে ধন টকা পইচাৰ ঐশ্বৰ্য বিভূতি। যাৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা থাকে তেওঁ সদায় ধনৰ সুখ পায়। সেয়েহে সকলোৱে মাতা লক্ষ্মীক সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰে। সঠিক নিয়মত পূজা অৰ্চনা কৰি যিদৰে মাতা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰি, ঠিক সেইদৰে মাতা লক্ষ্মীয়ে ভাল পোৱা কামৰ জৰিয়তে মাতাৰ পৰা কৃপা লাভ কৰিব পাৰি। নয়নতৰা ফুল মাতা লক্ষ্মীৰ অতিকৈ প্ৰিয়। গুলপীয়া নয়নতৰা ফুলত মাতা লক্ষ্মীয়ে বাস কৰে। যাৰ ঘৰত উত্তৰ দিশত গুলপীয়া নয়নতৰা ফুলৰ গছ থাকে আৰু যদি সেই ফুলেৰে আজিৰ ভিডিঅ'টোত কৰিবলৈ কোৱা উপায়টো শুক্ৰবাৰে কৰে, তেন্তে নিশ্চিতভাৱে সেইখন ঘৰত মাতা লক্ষ্মীৰ বাস হৈ চহকী হ'ব। আপুনিও যদি ধনৰ সুখ বিচাৰে তেন্তে আপোনাৰ ঘৰৰ উত্তৰ দিশত গুলপীয়া নয়নতৰা গছ এজোপা ৰোপণ কৰক আৰু যিকোনো এটা শুক্ৰবাৰে এই উপায়টো কৰক। তেন্তে পলম নকৰি জানো আহক উপায়টোৰ বিষয়ে। নয়নতৰা ফুলৰ দুটা প্ৰজাতি আছে, তাৰে এটা গুলপীয়া আৰু আনটো হৈছে বগা। এই উপায়টো কৰিবলৈ আপোনাক গুলপীয়া প্ৰজাতিৰ ফুলটো লাগিব। এই উপায়ৰ জৰিয়তে মাতা লক্ষ্মী অতি সন্তুষ্ট হয় আৰু কৰ্তাজনৰ মনৰ আশা পূৰণ হয়। যদি আপুনি ভিডিঅ'টো চায়েই উপায়টো নকৰে তেন্তে আপোনাৰ সময়ৰ অপব্যয় হ'ব আৰু যদি আপুনি উপায়টো কৰে তেন্তে ধন দেৱীৰ কৃপাত আপোনাৰ ধনৰ যোগ মিলিব। এতিয়া আপুনি কোনটো বিচাৰে সেয়া আপোনাৰ কথা, কিন্তু উপায়টো কৰিলে যে আপুনি লাভৱান হ'ব সেয়া আমাৰ বিশ্বাস আৰু আপুনিও নিশ্চিত হ'ব পাৰে। শুক্ৰবাৰে আপুনি 9 পাহ বা 12 পাহ গুলপীয়া নয়নতৰা ফুল ছিঙি আনিব। এটা কথা জানি থওক যে ফল বা ফুল সূৰ্য ডুবাৰ পিছত কেতিয়াও নিছিঙিব। আপুনি যিহেতু উপায়টো কৰিব গতিকে সূৰ্য অস্ত যোৱাৰ আগতেই ছিঙি থ'ব। ফুলখিনি আপুনি শুদ্ধ পানীৰে পৰিষ্কাৰকৈ ধুই ল'ব আৰু এখন ৰঙা কাপোৰত এপাহ এপাহকৈ মেলি দিব। যদি আপুনি 9 পাহ ছিঙে তেন্তে আপুনি উপায়টো 4টা শুক্ৰবাৰে কৰিব লাগিব আৰু যদি আপুনি 12 পাহ ফুল ছিঙে তেন্তে আপুনি উপায়টো 3টা শুক্ৰবাৰে কৰিব লাগিব। আপুনি ফুলখিনি ৰঙা কাপোৰখনত মেলি দিয়াৰ পিছত মাতা লক্ষ্মীৰ চৰণলৈ আগবঢ়াই দিব। উপায়টো আপুনি লক্ষ্মী ফটো বা লক্ষ্মী মূৰ্তিৰ ওচৰতে কৰিব। যিদিনা আপুনি উপায়টো কৰিব সেইদিনা আপুনি আমিষ আহাৰ গ্ৰহণ নকৰিব। ইয়াৰ পিছত আপুনি এচলু গংগা জলেৰে মাতাৰ চৰণ ধুৱাই দিব। চৰণ ধুৱাই দিয়াৰ পিছত আপুনি এগছি বন্তি জ্বলাব। এটা কথা মনত ৰাখিব যাতে বন্তি গছিৰ শলিতাডাল ৰঙা হয়। ইয়াৰ পিছত আপুনি ৰঙা বা গুলপীয়া সূতাৰে আপুনি ৰঙা কাপোৰখনত যি 9 পাহ বা 12 পাহ ফুল ৰাখিছিল এপাহ এপাহকৈ মালা গাঁঠিব। যেতিয়া আপুনি মালা গাঁঠিব তেতিয়া প্ৰতিপাহ ফুল গাঁঠোতে ওম ধনলক্ষ্মী নমঃ মন্ত্ৰটি উচ্চাৰণ কৰিব। এপাহ গাঁঠোতে এবাৰ এই মন্ত্ৰটি উচ্চাৰণ কৰিব, কাৰণ আপুনি ধন টকা পইচাৰ অভাৱৰ বাবেহে উপায়টো কৰিছে। সেয়েহে ধন লক্ষ্মীৰ মন্ত্ৰটো আপুনি জপ কৰিব লাগিব। এনেকৈ যেতিয়া আপুনি আপোনাৰ হাতত থকা 9 পাহ বা 12 পাহ গাঁঠি হ'ব তেতিয়া আপুনি আপোনাৰ মনৰ ইচ্ছা প্ৰকাশ কৰিব আৰু মাতাৰ চৰণ চুই মাক সেই মালাধাৰ পিন্ধাই দিব। ইয়াৰ পিছত মাতা লক্ষ্মীক হালধি আৰু কুমকুমেৰে এটা তিলক দিব আৰু সেই তিলক এটা আপুনিও ল'ব। ইয়াৰ পিছত মাতাৰ সন্মুখত বহি লক্ষ্মী চৰিত্ৰ পাঠ কৰিব আৰু মনৰ ভকতিৰে মাতাক ধন্যবাদ জনাব। ইয়াৰ পিছত আপুনি যিখন ৰঙা কাপোৰৰ ওপৰত ফুলখিনি ৰাখিছিল সেই কাপোৰখনত মাক যি হালধি আৰু কুমকুমেৰে ফুট দিছিল সেই হালধি আৰু কুমকুম সেই কাপোৰখনত সানি দিব। ইয়াৰ পিছত আপুনি এমুঠি নিখুঁত চাউল সেই কাপোৰখনত দিব আৰু ইয়াৰ লগে লগে আপুনি 9 বাৰ বা 12 বাৰ ওম ধনলক্ষ্মী নমঃ মন্ত্ৰটি জপ কৰি মাক উৎসৰ্গা কৰা মালাধাৰ উঠাই আনি সেই কাপোৰখনত চাউলৰ লগত ৰাখি পুনৰ তাত কুমকুম আৰু সেন্দুৰ ছটিয়াই দিব। এইখিনি কৰি হোৱাৰ পিছত আপুনি সেই ৰঙা কাপোৰখনেৰে সেই চাউল মালাডাল আৰু এটা এটকীয়া মুদ্ৰাৰে টোপোলা বান্ধিব। অৱশ্যে সেই টোপোলাটোত যদি এযোৰ তামোল পাণ দিব পাৰে তেন্তে বেছি ভাল হয়। ইয়াৰ পিছত আপুনি সেই টোপোলাটো আপোনাৰ ধনৰ বাকচত ৰাখি থ'ব। সেইদিনা বাকচতে থাকিবলৈ দিব।
লক্ষ্মী পূজা সদায় সন্ধিয়া কৰা হয়। আপুনি যদি উপায়টো সন্ধিয়া কৰিব পাৰে তেন্তে অতি সুফল পাব। এনেদৰে আপুনি 3টা বা 4টা শুক্ৰবাৰে এই উপায়টো কৰিব লাগিব। যদি আপুনি 9 পাহ ফুলেৰে কৰে তেন্তে 4টা শুক্ৰবাৰে কৰিব আৰু যদি 12 পাহ ফুলেৰে কৰে তেন্তে 3টা শুক্ৰবাৰে কৰিব পাৰিব। প্ৰতি বাৰতে আপুনি নতুন নতুন বস্তু ব্যৱহাৰ কৰিব আৰু উপায়টো কৰি ঠিক একেদৰেই টোপোলাটো আপোনাৰ ঘৰৰ বাকচত ৰাখিব। এনেকৈ আপুনি 3টা বা 4টা উপায় কৰাৰ পিছত ইয়াৰ পিছৰ শুক্ৰবাৰে আপুনি সন্ধিয়া ৰান্ধনি ঘৰৰ কোনো এটা স্থানত সেই টোপোলা কেইটা আনি ফুলৰ মালা, চাউল, এটকীয়া পইচা কেইটা এটা গাঁত খান্দি পুতি দিব। কিন্তু ৰঙা কাপোৰ কেইখন আপোনাৰ ঘৰৰ বাকচত পুনৰ ৰাখি থ'ব। এনেকৈ যদি ভিডিঅ'ত কোৱাৰ নিয়মত কৰিব পাৰে নয়নতৰা ফুলৰ উপায়টো তেন্তে ঘৰত মাতা লক্ষ্মী স্থায়ীভাৱে বাস হ'ব আৰু আপোনাৰ ৰান্ধনি ঘৰত কেতিয়াও খাদ্যৰ অভাৱ অনাটন নহয়। ঘৰত ধনৰ বাকচত কেতিয়াও ধন খালী নহয়। কোনোদিন ধনৰ অভাৱ নহয়। সেই ঘৰত অৰ্থাৎ সেই বাকচত সদায় ধন থাকিব। মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰলৈ ভাল দিনৰ আগমন হ'ব আৰু ধনৰ সুখৰ অধিকাৰী হ'ব পাৰিব। এই উপায়টো আপুনি সম্পূৰ্ণ নিয়মেৰে কৰক। নয়নতৰা ফুলৰ জৰিয়তে আপোনাৰ ঘৰত মাতা লক্ষ্মী বাস হৈ আপুনি কোনো দিন কাৰো ওচৰত হাত পাতিবলগীয়া নহ'ব। আপুনি যেনেকৈ ধন টকা পইচা বিচাৰে তেনেকৈ ধন টকা পইচা পাবলৈ সক্ষম হ'ব। এই উপায় পুৰুষতকৈ মহিলাই কৰিলে বেছি ফল পায়। যদি আপোনাৰ জীৱনত ধন টকা পইচাৰ নাটনি নিবিচাৰে তেন্তে নিশ্চয় এই উপায় কৰক। সুফল আপুনি নিশ্চয় পাব। আধ্যাত্মিক উপায়ৰ ফল কেতিয়াও অথলে নাযায়। আধ্যাত্মিক উপায় কেতিয়াও নিষ্ফল নহয়। আপুনি আধ্যাত্মিক উপায় যদি কৰে তেন্তে পলমকৈ হ'লেও ইয়াৰ ফল পাবই। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি সম্পূৰ্ণ বিশ্বাসেৰে যদি এই উপায়টো 3টা বা 4টা শুক্ৰবাৰে কৰিব পাৰে তেন্তে আপোনাৰ ঘৰত ধন লক্ষ্মীৰ বাস হ'ব আৰু আপোনাৰ ঘৰত ধন টকা পইচাৰ উভৈনদী হ'ব। আপোনাৰ জীৱনত দুখৰ দিনৰ অন্ত পৰিব। ৰান্ধনি ঘৰত কেতিয়াও অন্নৰ অভাৱ অনাটন নহ'ব আৰু ঘৰত ধনৰ বাকচত কোনো দিনাই ধন খালী নহ'ব। আপোনাৰ সকলো অভাৱ অনাটন দূৰ হৈ আপুনি সুখী হ'ব পাৰিব। আশা কৰিছোঁ এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেন্তে শুনি থাকক জ্ঞানৰ গংগা।